জন্ম দিয়া সেই মেচিনটোৰ নাম কি বাৰু মাৰি ঠেং ভাঙি দি এই হাগ্ৰামা দাহে কৈ আছে চাই লওক মন্ত বিশ্ব শৰ্মা যে জন্ম হৈছে এই জন্ম হোৱা মেচিনৰ লাভটো কি এতিয়া দেখিলে মামা নটটো কৰি গৈছে বাকী একো কথা নাই অ মামা এই শিৱসাগৰক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ব্লেকমেইলিঙৰ চিকাৰ হৈছে বোলে অখিলা বৰচলা ৰাইজৰ দলে টিকট বিচাৰি আছিলে মাহ মৰা ডিমোত ৰাইজৰ দলে টিকট বিচাৰি আছিলে কিন্তু কংগ্ৰেছ দলে তাত প্ৰাৰ্থী দিছে কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে কিয় অখিল গগৈক শিৱসাগৰ চিটটোত জিকিব লাগে সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ বাৰ্গেনিং কৰিছে কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে শিৱসাগৰৰ ওপৰত গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব আৰু সেইকাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ চিকাৰ হৈ আছে আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব কাৰণ শিৱসাগৰ চিটটো তেওঁ জিকিবৰ কাৰণে তেওঁ নিজৰ সাহস বৰ্তমান নাই আৰু সেইকাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে আজি ৰাতি 12টা কালি ৰাতিপুৱা 8টা পৰহি 2টা বজাত এইবিলাক টাইম দিয়ে কিয় তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব মোৰ ইমান ভুল হোৱা নাই 1% মই ৰাখি থৈ দিছোঁ যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব কৰি কি ক'ব বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ ডাইলগো এইটো দিব যে ফেচিষ্টক ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ কিন্তু এই ত্যাগটো কিয় হ'ব শিৱসাগৰত হৰাজিকাৰ গন্তিত কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে সেইটো মই আগতে কৈছোঁ যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয় সেইটো এটা বেলেগ কথা কিন্তু বৰ্তমানলৈকে যিটো সিগনেল সেইটো তেওঁ আত্মসমৰ্পণ কৰা আৰু যোগেন্দ্ৰ যাদৱ বোলা ব্যক্তিজনো যে আহিছে তেওঁক কোনো কংগ্ৰেছে পঠোৱা নাই তেওঁক অখিল গগৈয়ে মাতিহে আনিছে যদি কংগ্ৰেছে কাবাক আলোচনাৰ কাৰণে পঠালেহেঁতেন তেতিয়া তেওঁৰ লগত এজন কংগ্ৰেছৰ নেতাও আহিলহেঁতেন আৰু তেওঁক যদি সেইকাৰণে অখিল গগৈ আৰু যোগেন্দ্ৰ যাদৱৰ বন্ধুত্ব বহু দিনৰ অখিল গগৈহে যোগেন্দ্ৰ যাদৱক মাতি আনিছে যে মোক সহায় কৰক বুলি হয় লুৰিণজ্যোতি গগৈৰো হিচাপ মিলা নাই লুৰিণজ্যোতি গগৈয়ে বৰাক ভেলীত এটা টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে বিনাকান্দিত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে মৰিগাঁৱত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে কেণ্ডিডেটবিলাকৰ লগত ধেমাজিত কথা বাৰ্তা পাতি থৈছে এটা ধুবুৰী ফালৰ মানুহৰ লগতো কথা পাতি থৈ দিছে গতিকে তেওঁৰ মিত্ৰতাটো হ'ব কাৰণ তেওঁ খোৱাঙত ইলেকশ্যন জিকিব খোজে এওঁলোকৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কথা হ'ল যে বৰ্তমান আমি বিধায়ক হৈ থাকিব লাগে মিত্ৰতা হ'ব কিন্তু এই মিত্ৰতাবোৰ কেনেকৈ হ'ব যে তেওঁলোকে কংগ্ৰেছক আত্মসমৰ্পণ কৰি দিব কাৰণ তেওঁলোকৰ বাকী বিকল্প একো নাই পিছে মামা কি হলো বাবা এইবাৰ বোলে কংগ্ৰেছ জিকিবই অ মামা মই অতিকৈ সন্তোষ পাইছোঁ আৰু মই প্ৰথমতে আমাৰ কংগ্ৰেছ সভাপতি খাৰ্গে ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া প্ৰমুখ্যে
আমাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বসকলকে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ যি এই মোৰ প্ৰতি আস্থা সেই আস্থা মই পূৰণ কৰিবলৈ 100% মই চেষ্টা কৰিম আৰু মই দিনে নিশাই নিৰ্বাচনত টিকট পোৱা নোপোৱালৈ কথা নাই, মই লাগিয়ে আছোঁ আজিলৈ, সদায় লাগি থাকোঁ আৰু নিশ্চিতভাৱে মই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম বুলি মই 100% নিশ্চিত। যেহেতু টিকট নিশ্চিত হ'ল, কি ইছ্যু হ'ব বুলি চাম? ইছ্যুটো আপোনাৰ আটাইতকৈ ডাঙৰ ইছ্যুটো এটাই হ'ব আৰু যে মই যোৱা 5টা বছৰত মই বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে বিধানসভাৰ যিখন আমাৰ মজিয়া এজন বিৰোধী দলৰ মানে বিধায়ক হিচাপে যিখিনি মূল ইছ্যু উপস্থাপন কৰিব লাগে সেইখিনি মই ক্ৰুটি কৰা নাই। প্ৰতিটো ইছ্যুতে মই বৰভাগৰ সমস্যা হওক, আমাৰ বৰক্ষেত্ৰীৰ সমস্যা হওক, চৰ অঞ্চলৰ সমস্যা হওক, সকলোবিলাক সজোৰে দাবী উত্থাপন কৰি আহিছোঁ। তাৰে কিছু কাম হৈছে, কিন্তু কিছু কাম বিৰোধী দলৰ বিধায়ক হিচাপে কৰি নাই চৰকাৰখনে, তাতে অতি দুখ পাইছোঁ। গতিকে মোৰ যিখিনি উন্নয়নমূলক কামৰ ক্ষেত্ৰত মই আৰম্ভণিৰ পৰা শেষলৈ মই যুদ্ধ কৰিছোঁ, আনকি মই পঞ্চদশ যিখন বিধানসভা আছে শেষৰ দিনটোতো মই মানে বৰক্ষেত্ৰীৰ বিভিন্ন সমস্যা সম্পৰ্কে মই দাবী উত্থাপন কৰি বিধানসভাৰ অধিৱেশনত অন্তিম দিনত উপস্থিত আছিলোঁ। আমি 100% আশাবাদী, নিশ্চিতভাৱে হ'ব। হয়তো স্বাভাৱিকতে অলপতো তেওঁলোকৰো কিছুমান নেতা আছে, তেওঁলোকৰো প্ৰাৰ্থী আছে, স্বাভাৱিকতে আমাৰ দলৰো প্ৰাৰ্থী থাকে, অলপ অসন্তোষ হয়, বহুদিনৰ পৰা কাম কৰি থাকে সকলোৱে। কিন্তু আমি বিজেপি দলক প্ৰতিহত কৰাৰ স্বাৰ্থত কিছু আমি ত্যাগ কৰিব লাগিব। আমি সকলোৱে আমাৰ কংগ্ৰেছ দলে ত্যাগ কৰিছে বহুতখিনি ক্ষেত্ৰত, আৰু ৰাইজৰ দল বা জাতীয় পৰিষদ, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, মাৰ্ক্সবাদী বহুতে ত্যাগ কৰিছে। এইটো আমাৰ অৰ্থ এটাই যে আমি যিকোনো প্ৰকাৰে আমি বিজেপিক আমি ক্ষমতাচ্যুত কৰিব লাগিব, নিশ্চিতভাৱে কৰিব। আপোনালোকে নিশ্চয় গম পাইছে, হয়, আমাৰ এইটো কথা সঁচা যে আমি বিজেপি দলে যিভাৱে প্ৰচাৰ কৰিছে, তেওঁলোকৰ যথেষ্ট টকা পইচা থকা দল। আপোনালোকে নিজে ইনকাম টেক্সৰ যিটো শেহতীয়া ষ্টেটমেণ্ট, এইটোতে গম পাব যে তেখেতৰ আমাতকৈ কিমান % টকা আছে তেওঁলোকৰ। যথেষ্ট সহায় কৰা মানুহ থাকে। তো আমাৰ যিবিলাক ৱাৰ্কাৰ লাগি আছে, কোনো টকা পইচা নাই, দলক ভাল পায়, ৰাইজক ভাল পায়, এইকাৰণে দিনে নিশাই কষ্ট কৰি থাকে। দেখিলে মামা, গৌৰৱদাৰ টকা পইচা নাই, ৰাইজক বোলে ভাল পায়, সেইটো কাৰণে দিনে ৰাতিয়ে কষ্ট হৈ ফুৰিছে ইলেকশ্যন জিকিবৰ কাৰণে। এটা কথা নহয়, আপোনাক জন্ম দিয়া সেই মেচিনটোৰ নাম কি বাৰু? মাৰি ঠেং ভাঙি দিম। এই হাগ্ৰামা দাহে কৈ আছে, চাই লওক। হিমন্ত বিশ্ব শৰ্মা যে জন্ম হৈছে, এই জন্ম হোৱা মেচিনৰ লাভটো কি? এতিয়া দেখিলে মামা, নটটো পৰি গৈছে, বাকী একো কথা নাই। মামা, এতিয়া বাৰু কংগ্ৰেছৰ খবৰ কেনেকুৱা? মই নাজানো, আমিতো আমাৰ কষ্টখিনি কৰি আছোঁ, তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই। চাবলৈ সময় পোৱা নাই মানে মামা, ক'তনো আপোনাৰ এতিয়া সময় থাকিব? ইলেকশ্যন পাইছেহি, নিজৰ কথা চিন্তা নকৰি এতিয়া লোকৰ কথা চিন্তা কৰিবলৈ সময় আছিল ন মামা? যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ। মই একেবাৰে চোৱাও নাই। কংগ্ৰেছৰ যিখিনি চিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে, সেইখিনি হ'ল বাংলাদেশী মুছলিম জনসংখ্যা থকা চিট। সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটক লৈ লাগি আছে? বাংলাদেশী মূলৰ মুছলিম চিট কেইটা। তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান, স্বাভিমান, তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হ'ব, মাৰপিট হ'ব, যি হ'ব তাতেই হ'ব। বাকী জাগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে। আপুনি
দিনে ৰাতিয়ে বেয়া কথাকেই চিন্তা কৰি থাকে আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰিব বিচাৰিছে সেইটো কাৰণে আপুনি অৰ্কিডটো লিখিব জনা নাই অৰ্চিড লিখিছে এই মই কোৱা নাই নহয় মামা অখিল দাহে কৈ আছে অৰ্চিড লিখিছে অৰ্চিড হিমন্ত বিশ্ব শৰ্মাই কি অৰ্কিড বুজি পাব যিটো মানুহে দিনে ৰাতিয়ে অনবৰতে বেয়া কথা চিন্তা কৰি থাকে অসমীয়া জাতি ধ্বংস কেনেকৈ কৰিব পাৰি দিল্লীৰ ওচৰত কেনেকৈ বিক্ৰী কৰিব পাৰি তাত অৰ্কিডৰ নিচিনা আটাইতকৈ সুন্দৰ বস্তুটোৰ কিবা তেওঁ কৰিব পাৰিব নেকি সেইকাৰণে তেওঁ অৰ্কিডটো লিখিব জনা নাই অৰ্চিড লিখি দিছে সেইয়া দেখিলে মামা নটটো কৰি গৈছে বাকী একো কথা নাই